কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট PM-শ্ৰী বাহনী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কনজুক কেথয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ বিৰোধী সজাগতা সভা। ড্ৰাগছ নিচাজাতীয় সামগ্ৰীয়ে চানি ধৰিছে সমগ্ৰ ৰাজ্যৰ যুৱ সমাজক পংগুত্বৰ জীৱনলৈ ঠেলি নিয়া বিষাক্ত ড্ৰাগছৰ বিৰুদ্ধে সমাজত বিভিন্ন সময়ত চলি আহিছে সজাগতা সভা। কিন্তু ইয়াৰ পিছতো একাংশ অঞ্চলত হ্ৰাস পোৱা নাই বৰবিহৰ বেহা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত দৈনিক ড্ৰাগছসহ সৰবৰাহকাৰী আটক হৈ আছে। এই উদ্দেশ্যেৰে সোমবাৰে PM-শ্ৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত হয়। অনুষ্ঠানটি কাৰ্বি ছাত্ৰ সংগঠন চমুকৈ LRNAৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণত এই অনুষ্ঠানত উপস্থিত থাকে বকলিয়াঘাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ সিংনাৰ, সমাজসেৱক বলৰাম ফাংচু, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা ৰঞ্জিত হানছে আৰু বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে LRNAৰ বিষয়ববীয়াসকল উপস্থিত থাকে। কাৰ্বি আংলঙৰ পৰা জয়দীপ দাসৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ভাল পদক্ষেপ সজাগতামূলক সভা আয়োজন কৰিলে আজি। প্ৰথম কথা হৈছে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আজি এই আমাৰ এৱাৰনেছ কেম্পেইনত আপোনালোকে সময় দিয়াৰ বাবে। তো আমাৰ প্ৰথম উদ্দেশ্য হৈছে আমাৰ এৱাৰনেছ হৈছে ড্ৰাগছ এবিউজ আৰু চাইল্ড মেৰেজৰ। যদিকে আমি দেখোঁ ড্ৰাগছৰ সমস্যা বহুত আমাৰ অকল কাৰ্বি আংলং বুলি নহয়, সেই ঠায়ে ঠায়েতো বহুত বেয়াকৈ পৰিস্থিতি হৈ আছে আৰু সেইটো যদি হৈ থাকিলে আগন্তুক দিনত আমাৰ ফিউচাৰ জেনেৰেশ্যনটো আৰু ওৱান জেনেৰেশ্যন আৰু বহুত পিছলি যাব। তাকে আমি ভাবিছোঁ আমাৰ যোনটো টিমেটো আমি প্ৰত্যেক স্কুলত আমাৰ যিমান লাংফেৰত যিমান স্কুলত আমি এভৰি স্কুলত আমি কভাৰ কৰি সেইটো এৱাৰনেছ আমি দিম বুলি এইটো এটা সিদ্ধান্ত লৈছোঁ। তাকে আমি সেনেকাই আমি চলাই গৈ আছোঁ এতিয়া। তো সেইটো হোৱাৰ পাছত আমি আকৌ গাঁৱে আমি এইটো এৱাৰনেছ দিম বুলি তাকে সেইটো সিদ্ধান্ত এটা লৈছিলোঁ। আৰু ক'ত আছে আমি লাংফেৰ ৰিচেঞ্চতে ৰাম আৰু ইউনাইটেড কাৰ্বি ক্লাব সেই দুটা কলাবৰেট কৰি আমি কামখিনি কৰি আছোঁ। এইখন বিদ্যালয়ত কৰিব আছে আজি আৰু এখন আছে, মানে দিনত দুটাকৈ বিদ্যালয় আমি কভাৰ কৰিব চেষ্টা কৰি আছোঁ। তো আজি কমজিকথা হায়াৰ ছেকেণ্ডেৰী স্কুলতো আমি অলপ পাছত আমি তাতো আয়োজন কৰিম প্ৰগ্ৰামখিনি। আৰু আমি 2021, 2023 সেইটো আকৌ আমাৰ বকলীয়া অঞ্চলতো বহুত স্কুল আছে, হায়াৰ ছেকেণ্ডেৰী আছে, আমাৰ টাউন জান্তা আছে, এডুকেশ্যন কলেজ আছে, এইবোৰ কলেজ বা স্কুলতো আমি কভাৰ কৰিব এইটো চেষ্টা কৰি আছোঁ। আজিৰ সভাত আমাৰ তাত উপস্থিত হৈছে আমাৰ স্কুলৰ SMC প্ৰেচিডেণ্ট ডিজেন টিমুং তেখেতে আছে, তাৰপিছত আমাৰ স্থানীয় OC আছে প্ৰতাপ সিংহ, আৰু তেখেতৰ লগত আমাৰ ছ'চিয়েল এক্টিভিষ্ট আছে বলৰাম ফাংচু। তো আমাৰ টিম হিচাপে আমি আছোঁ। আৰু আমাৰ ৰিচোৰ্চ পাৰ্চন হৈছে আমাৰ গভ কলেজৰ প্ৰফেচৰ ৰঞ্জিত হানছে, তেখেতে আমাৰ চাইল্ড মেৰেজ আৰু ড্ৰাগছ এবিউজৰ বাবে ষ্টুডেণ্টক এটা এৱাৰনেছ দিয়া হৈছে। আচ্ছা, আপোনালোকৰ পদক্ষেপটো অকল লাংফেৰতে সীমাবদ্ধ থাকিব নে গোটেই কাৰ্বি আংলং কৰিব? আমি তাকে ভাবিও যিখিনি কাম কৰিলেও আমাৰ ফাইনেন্সিয়েল কথা আহি যায়। তো আমি প্ৰথমতে আমাৰ নিজৰ ঘৰত লাংফেৰত আমাৰ নিজৰ ঠাইখিনি আমি কৰিব চেষ্টা কৰিম। তাৰপিছত যদি আমাৰ ঠাইৰ চেঞ্জেছটো আহে তো আমি সেইটো বাহিৰতো যিমান আছে এইটো কৰিব আমি চেষ্টা কৰি আছোঁ।